অনিশ্চয়তাৰ মাজত সোমাই পৰিছে আমেৰিকা আৰু ইৰাণৰ শান্তি আলোচনা। ইজৰাইল আৰু লেবাননৰ যুদ্ধবিৰতি নোহোৱা পৰ্যন্ত আলোচনা নহয়। এই মুহূৰ্তৰ ডাঙৰ এটা আপডেট। জেৰুজালেম পোষ্টত প্ৰকাশ পোৱা এই বাতৰি অনুসৰি আমেৰিকা আৰু ইৰাণ শান্তি আলোচনা গোটেই প্ৰক্ৰিয়াটো স্থগিত হৈছে এই দুখন দেশৰ মাজত। ইজৰাইল আৰু লেবাননৰ যুদ্ধবিৰতি নিশ্চিত কৰিলেহে হ'ব ইৰাণৰ আলোচনা কৰিব বুলি স্পষ্ট কৰি দিছে আমেৰিকাক ইৰাণে। অহা সপ্তাহত আছিল ইজৰাইল আৰু লেবাননৰ শান্তি আলোচনা। ইজৰাইল লেবাননৰ আলোচনাক আতিথ্য দিবলৈ সাজু হৈছে এতিয়া আমেৰিকা। ৱাশ্বিংটন ডিচিত আলোচনা পতাৰ বাবে সাজু হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। অৱশ্যে কোনো আলোচনাতে সন্মতি দিয়া নাই লেবাননৰ হিজবুল্লাই। আৰু লেবাননৰ এই পোনপটীয়াকৈ আলোচনা বিচাৰিছে নেতান্যাহুৱে। লেবাননত ইজৰাইলৰ আক্ৰমণৰ বাবে বিঘিনি ঘটিছে এতিয়া আমেৰিকা ইৰাণৰ যুদ্ধবিৰতি প্ৰক্ৰিয়া বা আলোচনা। এক ব্ৰেকিং নিউজ। শ্যাম কানু মহন্তৰ জামিন আবেদন দাখিল। শ্যাম কানু মহন্তই দাখিল কৰিছে জামিন আবেদন। শ্যাম কানুৰ হৈ জামিন আবেদন দাখিল কৰিছে অধিবক্তাই। ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যাম কানু মহন্তই। জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল ইয়াৰ পূৰ্বতে, কিন্তু এতিয়া এই মুহূৰ্তৰ আপডেট হৈছে এফালে ফাষ্ট ট্ৰেক আদালতত চলিছে গোটেই বিচাৰ প্ৰক্ৰিয়া আৰু শ্যাম কানু মহন্তই জামিন আবেদন কৰিছে। শ্যাম কানু মহন্তৰ জামিন আবেদন দাখিল। ফাষ্ট ট্ৰেক আদালতত অব্যাহত আছে জুবিন হত্যা গোচৰৰ শুনানি। আজি ফাষ্ট ট্ৰেক আদালতত 3খনকৈ আবেদনৰ শুনানি আছে। সিদ্ধাৰ্থ শৰ্মা মালিকানাধীন মহাবীৰ একোৱা সংলগ্ন কৰা আৰু অভিযুক্তসকলে যাৱতীয় নথি পত্ৰ নোপোৱাৰ আবেদনৰ শুনানি আজিৰ দিনটোত আছে। মহাবীৰ একোৱা সংলগ্ন কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰায়েল কোৰ্টলৈ প্ৰেৰণ কৰিছিল বিষয়টো। তদন্তকাৰী সংস্থাই মহাবীৰ একোৱা চিল কৰিব নোৱাৰে, বৰণ গোচৰটো 107 BNSৰ দ্বাৰা সংলগ্ন কৰিব পাৰিব বুলিহে উল্লেখ কৰিছিল। গোচৰটোত মহাবীৰ একোৱা সংলগ্ন কৰা হ'ব নে নহয় সেয়া ট্ৰায়েল কোৰ্টে নিৰ্ধাৰণ কৰিব বুলি নিৰ্দেশনা দিছিল উচ্চ ন্যায়ালয়ে। আজি ফাষ্ট ট্ৰেক কোৰ্টত হ'ব এই বিষয়ক লৈ শুনানি। ইফালে আদালতত 7 অভিযুক্তৰ সম্পন্ন হৈছে চাৰ্জ হিয়াৰিং আৰু 17 এপ্ৰিলৰ পৰা চৰকাৰী অধিবক্তাই আদালতত জনাব যুক্তি। কংগ্ৰেছৰ বিৰুদ্ধে জুবিনক লৈ ৰাজনীতিৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জুবিন গাৰ্গৰ সমাধিৰ বাহিৰে ক'ত গ'ল? কংগ্ৰেছৰ গাত জুবিন গাৰ্গৰ অভিশাপ লাগিব। কংগ্ৰেছে পলিং বুথতো জুবিন গাৰ্গৰ ফটোখন লগাই ৰাখিছে। কংগ্ৰেছৰ ফলাফলত জুবিনৰ আত্মাৰ অভিশাপো লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এই কংগ্ৰেছৰ পৰা অহা গোটেই কেণ্ডিডেট কেইজন জুবিন গাৰ্গৰ সমাধিৰ বাদে এওঁলোক ক'ত গ'ল মোক কওকচোন। আজিতো মই আপোনালোকক কওঁ, আটাইতকৈ ডাঙৰ অভিশাপ যদি কংগ্ৰেছৰ লাগিব জুবিনৰ পৰা লাগিব। আজি ইলেকশ্যনৰ পুলিং বুথতো জুবিনৰ ফটোখন লগাই ৰাখিছে। আজি মেক্সিমাম কংগ্ৰেছৰ পুলিং বুথত জুবিনৰ ফটোখন লগাই ৰাখিছে। মানে ইমান যিটো তললৈকে গ'ল, মই ভাবোঁ যে যদি আমি ভাবাৰ দৰে বিজয় হয়, জুবিনৰ আত্মাৰ অভিশাপো তাত জড়িত হৈ থাকিব। মোৰ যিটো ফিলিংছ। সৰুপথাৰৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনক হত্যাৰ ভাবুকি দিয়া যোগেশ্বৰ গগৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যমযোগে সৰুপথাৰৰ বিধায়কজনক দিছিল ভাবুকি। যোগেশ্বৰ গগৈ নামৰ লোকজনে ভাবুকি দিছিল। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সংবাদ মাধ্যমৰ আগত। ঘটনা সন্দৰ্ভত সৰুপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল সৰুপথাৰ সমষ্টিৰ বিধায়কজনে। আৰক্ষীয়ে নিশা নাওজানৰ পৰা গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ গগৈক। 3 দিন পূৰ্বে বিধায়কজনৰ চাংপুলৰ বাসগৃহলৈ দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেনেড আৰু এই সন্দৰ্ভতো তদন্ত চলাই আছে আৰক্ষীয়ে। এজন ব্যক্তিয়ে সামাজিক মাধ্যমত মুকলিকৈ আমাক হত্যা কৰাৰ ভাবুকি দিছে, যিজন জীৱন চুতীয়াৰ কাষতে আছিল আৰু জীৱন চুতীয়াৰ লগত থাকি থানাৰ সন্মুখৰ পৰা আমাক হত্যাৰ ভাবুকি দিছে। মই ভাবোঁ এইটো অতি দুঃসাহস হৈছে আৰু এইটো অতি গৰ্হিত কাম হৈছে। পুলিচে নিশ্চিতভাৱে নিজাববীয়াকৈ ব্যৱস্থা ল'ব বুলি আশা কৰিছোঁ আৰু এনেদৰে যদি অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়, তাকো জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়াৰ নেতৃত্বত, এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক। মই প্ৰথমৰ পৰাই কৈ আছিলোঁ যে সুস্থ প্ৰমূল্যবোধেৰে এক ৰুচিসম্পন্ন ৰাজনীতিৰ কাৰণে সকলোকে আদৰণি জনাইছিলোঁ, কিন্তু তেওঁলোকে
কালি বিভিন্ন ঠাইত অসমত দেখিছোঁ যে তেওঁলোকে এটা চিটুৱেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে পূৰ্ব পৰিকল্পিতভাৱে তাতে তেওঁলোক সাজু হৈ আছিল আৰু কালি মৰিয়নি শিৱসাগৰৰ লগতে সৰুপথাৰটো থানাৰ সন্মুখত ৰাতি বহু দেৰিলৈকে তেওঁলোকে এটা বিক্ষিপ্ত ঘটনাক কেন্দ্ৰ কৰি ধৰ্ণা দিছে। জীৱন চুতীয়াই নিজে প্ৰাৰ্থী হিচাপে তাতে অৱস্থান কৰিছে আৰু তাতকৈ ডাঙৰ কথা অত্যাধিক মদ্যপান কৰি তাত উপস্থিত সকলে চৰকাৰী বিষয়া পুলিচ সকলোকে খুব দুৰ্ব্যৱহাৰ কৰিছে, যিটো লাইভ ছ'চিয়েল মিডিয়াত লাইভ কৰোঁতে ওলাই আছে। মই ভাবোঁ গণতন্ত্ৰৰ কাৰণে সুস্থ নহয়। আইনৰ ওপৰত বিশ্বাস নথকা কোনো ব্যক্তিয়ে গণতন্ত্ৰৰ কথা ক'লে শোভা নাপায়। তেওঁলোকে গণতন্ত্ৰৰ জৰিয়তে আইনৰ ৰচক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে আৰু আইন অমান্য কৰি থানাৰ সন্মুখৰ পৰা আমাক হত্যাৰ ভাবুকি দিছে। গতিকে মই ভাবোঁ এই তদন্তৰ আওতালৈ যিসকল জড়িত তেওঁলোকক আনিব লাগে আৰু জীৱন চুতীয়াৰ পৰিচালনাতে সেই গগৈ উপাধিৰ ব্যক্তিজনে আমাক হত্যাৰ ভাবুকি দিছে, কাৰণ তেওঁ কাষতে আছে আৰু মই ভাবোঁ যে জীৱন চুতীয়াই এইটো এটা গৰ্হিত কাম কৰিছে। বাপুতিসাহোন ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিন আছে। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া সৰ্বত্ৰে ৰঙালী কাদৰাৰ এয়া ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। বাপুতিসাহোন বিহুটিক আদৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ আখৰা, ঢোল পেপাৰ কৰ্মশালা। কণ কণ শিশুৰ পৰা ডেকা গাভৰুলৈকে সকলোৱে প্ৰাণ ঢালি বিহু নাচিছে। এবাৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰঙাপাৰাতো দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা। ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ উদ্যোগত এনেদৰে বিহু কৰ্মশালা অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা অহা যুৱতীসকলে কিন্তু এই যি বিহুৰ কৰ্মশালা, সেই বিহু কৰ্মশালাত তেখেতসকলে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বিহু নাচৰ লগতে ঢোল বাদনৰ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰা অঞ্চলৰ যিসকল যুৱতী, সেই যুৱতীসকল ইয়াত এনেদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব দাদা, আপোনালোকৰ ইয়াত ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ উদ্যোগত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে? হয়, আমি প্ৰত্যেক বছৰৰ দৰে ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপাৰা সমন্বয় সমিতিৰ যৌথ উদ্যোগত আমি 12 দিনীয়া বিহু নাচ আৰু ঢোল বাজনা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত যি বিহু কলা কৃষ্টি, সেইবোৰ আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক হাতত অৰ্পণ কৰি দিবলৈ বিচাৰিছোঁ। তাৰ লগতে ৰঙাপাৰা এখন যি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, এনেকুৱা এখন ঠাইত বিহু অসমৰ কলা কৃষ্টিবোৰ জীয়াই ৰখাটো অতিকৈ প্ৰয়োজনীয় আৰু তাৰ লগতে যি আমাৰ ৰঙাপাৰাত কণমানি ল'ৰা ছোৱালীৰ লগতে নাচনীয়ে আমি ওলাই আহিছে নাচিবলৈ, বিহু শিকিবলৈ। সেয়াই আমাৰ প্ৰচেষ্টা, সেয়াই আমাৰ মনৰ ভাৱ যে আমি কেনেদৰে বিহুটো জীয়াই ৰাখিব পাৰোঁ আগন্তুক দিনত। আমাক যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানত ৰঙাপাৰা ৰাইজে যাতে সদায় আগন্তুক দিনত সহায় সহযোগিতা কৰে, তাৰে কামনা কৰিছোঁ। হয়, সমন্বয় সমিতিৰ লোক আছে, হয় দাদা, কি ক'ব, আপোনালোকে ইয়াত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে? আমি নিউজ 18ৰ সমূহ দৰ্শকক আমাৰ ৰঙাপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপাৰা সমন্বয় সমিতিৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ উদ্দেশ্য হ'ল আমি অসমীয়াৰ যিটো বাপুতিসাহোন বিহু, আমাৰ সংস্কৃতি আমি জীয়াই ৰখাৰ উদ্দেশ্য। আৰু ৰঙাপাৰা অঞ্চলটো আমাৰ বিভিন্ন জাতি ধৰ্মৰে ভৰা। আমি সকলো ধৰ্মৰ মানুহে, সকলো জাতি জনগোষ্ঠীৰ মহিলাসকলে, নাচনীসকলে আমাৰ আজি ওলাই আহিছে বিহু নাচ শিকিবৰ কাৰণে। আৰু আমি অসমৰ
বিহু সুৰক্ষা সমিতি